হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰী সমৰ্থ পৰ্টেলৰ দ্বাৰা তেওঁলোকে ডিগ্ৰী কোৰ্চসমূহত নাম ভৰ্তি কৰিব ওলাইছে, তেওঁলোকে জানে যে তেওঁলোকে যিসকলৰ মানে ইনকাম কম তেওঁলোকক কি কৰা হ'ব, এটা মানে ফ্ৰী এডমিশ্যন দিয়া হ'ব। তো ফ্ৰী এডমিশ্যনৰ ব্যৱস্থা ৰাখিছে। তো মাজতে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে কি হ'ব, এইবাৰ পৰা ইনকাম চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ডখন দিলেই তেওঁলোকৰ কি হৈ যাব, মানে ফ্ৰী এডমিশ্যন হৈ যাব, কোনো ধৰণৰ পইচা নালাগে। তো ইয়াতে বহুতৰ দিগদাৰ এটা হৈছিল কি, বহুতৰ হয়তো ৰেচন কাৰ্ড নাছিল, কিন্তু তেওঁলোকে মানে যোনটো ফ্ৰী ৱেইভাৰ, মানে যোনটো ফ্ৰী এডমিশ্যন পাব লাগে, কিন্তু তেওঁলোকৰ ৰেচন কাৰ্ড নাছিলে। তো এতিয়া আহিছে এখন নটিছখনৰ কি লিখা আছে এইখিনি প্ৰথমতে চাই লওঁ। তো ইয়াতে চোৱা নটিছখন, ইয়াতে এটা ডেট দিয়া, মানে এটা নটিছ নাম্বাৰ দিয়া হৈ আছিল। সেই নটিছ মতে আছিল কি যে তোমালোকৰ ৰেচন কাৰ্ডখন এপ্লিকেবল হ'ব, ইনকাম চাৰ্টিফিকেট নালাগে। তো সেইখন কেঞ্চেল কৰা হৈছে। আৰু ইয়াতে লিখিছে সেইখন কেতিয়া দিছিলে, 13/5/2025 দিয়া হৈছিল, ৰিগাৰ্ডিং দ্য ফ্ৰী ৱেইভাৰ স্কিম। তো ইট ইজ হিয়াৰ বাই ইনফৰ্ম ডেট বোথ ৰেচন কাৰ্ড এণ্ড ইনকাম চাৰ্টিফিকেট শ্বেল বি কনচিডাৰ্ড ফৰ ডিটাৰমাইনিং এলিজিবিলিটি আণ্ডাৰ ফ্ৰী ৱেইভাৰ স্কিম। তো সেইটোৱে কৈছে যে বৰ্তমান কি হ'ব, আগত যদিও অকল ৰেচন কাৰ্ড লোৱা হ'ব বুলি কৈছিল, কিন্তু বৰ্তমান সেইটো চেঞ্জ কৰা হৈছে আৰু কৈছে এতিয়া ৰেচন কাৰ্ড দিলে হ'ব আৰু ইনকাম চাৰ্টিফিকেট দিলেও হ'ব। এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছিল যে ছাৰ আমাৰতো ৰেচন কাৰ্ড নাই, আমি কিদৰে এপ্লাই কৰিম, আমি ফ্ৰী ৱেইভাৰ নাপাম নেকি? তো এতিয়া তোমালোকেও পাব পাৰা। তোমালোকৰ কি লাগিব, যদি ৰেচন কাৰ্ড নাই তোমালোকে ইনকাম চাৰ্টিফিকেট দিবা, আৰু যদিহে ৰেচন কাৰ্ড আছে তেতিয়াহ'লে অকল ৰেচন কাৰ্ড দিলেই হ'ল। তো ইয়াতে চোৱা পিছৰ লাইনটোত ইয়াত লিখিছে, হাউএভাৰ অনলি ইন কেছ দ্য ষ্টুডেণ্টছ অৰ দেয়াৰ পেৰেণ্টছ ডু নট প্ৰচেছ দ্য ৰেচন কাৰ্ড দেন ইনকাম চাৰ্টিফিকেট কেন বি প্ৰডিউচ। তো ইয়াতে সেইটোৱে কৈছে যে যদিহে তোমালোকৰ ৰেচন কাৰ্ড নাই, পেৰেণ্টছৰ নামত যদি ৰেচন কাৰ্ড নাই, তেতিয়াহে তেওঁলোকে কি কৰিব লাগিব, ইনকাম চাৰ্টিফিকেট দিব লাগিব। আৰু যদি আছে তেতিয়াহ'লে ইনকাম চাৰ্টিফিকেট নি পেলাই ৰেচন কাৰ্ড দিব লাগিব। তো এইখিনি আছিলে এটা নটিছ। বাকী তোমালোকে যদি স্পকেন ইংলিছৰ কোৰ্চ কৰাৰ কথা চিন্তা কৰিছা, তেন্তে আমাৰ এপত পাই যাবা। তোমালোকে, মই এপৰ ডেছক্ৰিপশ্যনত দি দিম লিংকটো, তাতে গৈ পেলাই তোমালোকে ক্লাছ ছেকশ্যনত যাবা আৰু ৰেকৰ্ডেড ছেকশ্যনটোত গ'লে তোমালোকে দেখিবা ইয়াতে আছে আমাৰ কোৰ্চটো মাত্ৰ 249 ৰুপিজত। তো 249 ৰুপিজত বহুত এটা ভাল এটা কোৰ্চ আছে, তোমালোকে কৰি উপকৃত হ'ব পাৰিবা। তো ডেছক্ৰিপশ্যনত লিংক দিয়া হৈ আছে। তো আজি ভিডিঅ'তে শেষ কৰিলোঁ। কি পঢ়িছে